গ'লোঁ তেতিয়া গ'লে হাঁহ তাৰপৰা বোলে সেইবোৰ পঠিয়াই দিলে ফুৰি মেলি দেই মই ঘৰৰ নম্বৰ আছে বুলি ক'লোঁ তেতিয়া তাৰ উঠিছোঁতো মাউচীতে অকল বিশ্বাস হৈ গৈছোঁ নহয় তেতিয়া পঠিয়াই দিলে বহুত আগতে ঢুকালে আৰু উঠি ঢুকুৱা নাই যাওঁ উলিয়াই আছে তাৰপিছত আকৌ এবাৰ উঠিলে গ'লোঁ তেতিয়া কৈছোঁ তোৰ বাচ্চাটো চিৰিয়াছ বোলে নকৰোঁ তেতিয়া যে বাইদেউৰ নম্বৰ আছে সেই গুৰুত্ব দিয়া লাগিব দেই অঁ যেতিয়া ঢুকাৰলৈ ক'লোঁ তেতিয়া বোলে ফোন কৰিম বুলি কৈছে অঁ তেতিয়া বোলে ফোন কৰিম বুলি কৈছে ফোন নাই কৰা মোৰ টাইম আছে নহয় অঁ তাৰপৰা যাই ভাইটিয়ে ফোন কৰি এখন নম্বৰটো লৈছোঁ আপোনাৰ নম্বৰটো আমাৰ লিখি আনি দিছে তেওঁলোকক মই আপোনালৈ ফোন কৰিছোঁ মই দি থৈ গৈছিলোঁ ভিটামিনটো হেৰি দিয়া নাই একোৱে নাই তথাপি এবাৰো সোধা নাই যে ভাল পাইছে বেয়া পাইছে খালি একো সুধিছিলে নেকি নাই নাই সোধা এইটো যিখিনি বছৰ আহে আৰু এতিয়া স্কুল সোধে বুজিছে মই যোৱাৰ পিছতো অহা নাই মই যোৱাৰ পিছতো অহা নাই নমস্কাৰ মই নদী নাৰী জাগ্ৰত শক্তি অসমৰ এগৰাকী সদস্যা লগতে মই নিৰ্মাণ মহিলা গোটৰ এগৰাকী কৰ্মচাৰী বিশেষকৈ আমাৰ নদী নাৰী জাগ্ৰত শক্তি অসমে মানে এগৰাকী বিকলাংগ মহিলা পাইছিলে পাই পেলাই তেখেতলোকে আমাৰ NGOত দিছিলগৈ তেখেত গৰ্ভৱতী আছিলে আৰু তেখেতক আমি ভালদৰে তাতে শুশ্ৰূষা কৰি ৰাখিছিলোঁ আৰু তেখেতৰ ডেলিভাৰী আছিলে তেখেতক মই গা অসুখ হোৱাৰ কাৰণে সেইদিনাখনি তেখেতক 1 তাৰিখে ভৰ্তি কৰিলোঁ 3:30মান বজাত 108 আনিলোঁ ডেলিভাৰীৰ কাৰণে আৰু তেখেত মানে 108তে কেঁচুৱা হৈছে আৰু যেতিয়া বাচ্চাটো হৈছে তেতিয়া সুস্থ আৰু আনি আমি ইয়াত ভৰ্তি কৰিলোঁ আৰু বিশেষকৈ আজি ফটককৈ মোক ফোন কৰিলে যে বাচ্চাটো ডেথ হ'ল আৰু ডেথ হোৱাৰ খাতিয়ে মই আহিবলগীয়া হ'ল আৰু তাৰ আগমুহূৰ্তত মোক তেখেতলোকে নাই জনোৱা তেখেতলোকৰ কৰ্তব্য আছিলে যদি তেখেতলোক অসুস্থ মোক জনাব লাগিছিলে তেখেতলোকে মোক জনোৱা নাই আজি মই যেতিয়া ক'লে মই তেখেতলোক বাইদেউহঁতকো ফোন কৰিলোঁ যে এনেকুৱা কথাটো তেখেতলোকৰো দায়িত্ব আছিলে যেতিয়া যিহেতু মোক তেখেতলোকে জমা দিছিলেগৈ গৈ পেলাই তেখেতলোকো আহিলে আহি এতিয়া আমি সেইখিনি ইয়াতে আহি পেলাই সকলোৱে হেৰি কৰিছোঁ সোধপোছ কৰিছোঁ তেখেতলোকক আমি ধৰিছোঁ যে কিয় এনেকুৱা কৰিব লাগে যে কিয় আমাক নজনালে ফোন কৰি জনাব লাগিছিলে তেখেতলোকে জনোৱা নাই আৰু মনত আমি বেয়া পাইছোঁ আৰু দুখো পাইছোঁ গোলাঘাটত এনেকুৱা হৈয়ে থাকে আজি আমি গোলাঘাটত শুনিছিলোঁৱে আজি আমাৰ নিজৰ কাৰণে আজি হ'ল আৰু নিজৰ লগত হৈছে আমি যেতিয়া দিছোঁ তেতিয়া আমি যে ইয়াত ৰাখিছোঁ যে আমাৰ সুস্থ মাক সুস্থ হওক বাচ্চা সুস্থ হৈ আমি লৈ যাম কিন্তু আজি আমি মৃত মানে বাচ্চাহে পাইছোঁ এইখিনি বিশেষকৈ আমি আইনে কেনেকৈ আমাক সহায় কৰে আৰু ধুনীয়াকৈ আমাক সহায় কৰি যাওক এইখিনি উচিত আমাক বিচাৰ লাগিব ইয়াকে মই ক'লোঁ কি হৈছিলে ঘটনাটো ঘটনাটো এনেকুৱা গীতা দাস বুলি এগৰাকী আচলতে বিকলাংগ তেখেত অকণমান বিকলাংগ আমি তেখেতক গোলাঘাটৰ মাজমজিয়াত ঘূৰি ফুৰা অৱস্থাত পাইছিলোঁ আৰু পাই পেলাই আমি গোলাঘাট নিৰ্মাণ মহিলা গোটৰ এটা আশ্ৰমত আমি ৰাখিছিলোঁ আজি নিৰ্মাণ মহিলা গোটৰ আশ্ৰমৰ যিগৰাকী স্বত্বাধিকাৰী বাইদেউ তেখেতক মই ধন্যবাদ জনাইছোঁ যে আমাৰ অনুক্ৰমে এগৰাকী গৰ্ভৱতী মহিলাক তেখেতে ইমান দিন ৰাখিলে আৰু সেই মহিলাগৰাকীক আমাৰ সংগঠনৰ ফালৰ পৰা আমি অলপ সহায় কৰি আহিছোঁ তেখেতক আনি ইয়াতে শ্বহীদ কুশল কোঁৱৰ হস্পিটেলত আমি তেখেতক চেকআপ কৰাইছোঁ যিখিনি আমাৰ প্ৰয়োজনীয় এগৰাকী গৰ্ভৱতী মহিলাক সেইখিনি আমি দায়িত্ব পালন কৰি আহিছিলোঁ আজি 5-6 মাহ হোৱা নাই 3-4 মাহ হৈছে আৰু তেখেতক আমি ৰাখি আহিছিলোঁ আৰু ইতিমধ্যে তেখেতৰ ডেলিভাৰী খবৰ সময়ত তেখেতৰ আনি ইয়াতে শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত আচলতে তেখেতক ভৰ্তি কৰোৱা হৈছিলে আৰু ভৰ্তি কৰোৱাৰ পাছতে ফেব্ৰুৱাৰী 1 তাৰিখে ইয়াতে ভৰ্তি কৰোৱা হৈছিলে আৰু ভৰ্তি কৰোৱাৰ পাছত ইয়াতে জনোৱা আমাৰ যিগৰাকী NGOৰ বাইদেউ তেখেতে ইয়াতে জনাই গৈছিলে চিষ্টাৰক যে তেখেত অকণমান বিকলাংগ তেখেত উঠি আহিব নোৱাৰে আৰু যিগৰাকী মাক লগত আছিলে মাকগৰাকীও অকণমান কাণেৰে কম শুনে গতিকে কিবা যদি প্ৰয়োজন হয় যিহেতুকে বেবীটোক
বেবী ৰুমত ৰখা হৈছে। বেবী ৰুমত যদি মাকৰ বা গাৰ্জেনৰ যদি প্ৰয়োজন হয় তেখেতসকলে যাতে বেডৰ ওচৰলৈ গৈ তেখেতসকলক জনাই দিয়ে, সেই কথাটো জনা। আৰু বাইদেউগৰাকীয়ে যিহেতুকে এখন আশ্ৰমৰো দায়িত্ব আছে, তেখেতে আশ্ৰমলৈও যাব লাগে, ইয়াতে ভাত আনি তেখেত অহা যোৱা কৰি আহি আছিলে। কিন্তু আজি কিমান সময়ত বাইদেউক জনাইছে? মানে পাছবেলা 4টামান বজাত আজি জনাইছে যে বেবীটো ইতিমধ্যে মৃত্যু হৈছে বুলি। যদি আমি এই কথাটো আচলতে মোৰ প্ৰশ্ন হৈছে, যদি বেবীটোৰ মৃত্যু হ'বলগীয়া এটা অৱস্থা হৈ আছিলে তেতিয়াহ'লে ইয়াতে গাৰ্জেন হিচাপে আমাৰ NGO বাইদেউগৰাকী নাম্বাৰ দিয়া আছে, দুগৰাকী NGOৰ বাইদেৱে আহি ইয়াতে এডমিট কৰি গৈছে হস্পিটেলত। তেতিয়াহ'লে এই বাইদেউ দুগৰাকী কিয় ইনফৰ্ম কৰা নহ'ল যে বেবীটোৰ ইতিমধ্যে অৱস্থা বেয়া হৈ আছিলে বা বেবীটোৰ সংকটজনক অৱস্থা বা বেবীটোৰ যিখিনি মানে হৈ আছিলে সেই কথাখিনি আমাক কিয় জনোৱা নহ'লে? বেবীটোৰ মৃত্যুৰ পাছত যে যদি ফোন কৰি জনাব পাৰে, যদি ফোন নাম্বাৰটো তেখেতসকলৰ মৃত্যুৰ পাছত জনাবলৈ ফোন নাম্বাৰটো তেখেতসকলৰ হাতত মজুত আছিলে, তেতিয়াহ'লে মোৰ প্ৰশ্ন হ'ল যে বেবীটোৰ অৱস্থা বেয়া হৈ থাকোঁতে আজি ৰাতিপুৱা হ'লেও বা দিনত কোনোবা এটা সময়ত হ'লেও তেখেতসকলে হস্পিটেল অথৰিটিয়ে কিয় নজনালে যে বেবীটোৰ অৱস্থা বেয়া, বাইদেউ আপোনালোকে আহক বা কথাখিনি ডিছকাছ কৰিবলৈ কিয় নামাতিলে? ইয়াতে মোৰ ফোন নাম্বাৰো দিয়া আছিলে। যেতিয়া ইয়াতে আল্ট্ৰাচাউণ্ড কৰিবলৈ আনিছিলোঁ, তেখেতৰ লাষ্ট আল্ট্ৰাচাউণ্ডটো কৰিবলৈ আনিছিলোঁ, ইয়াতে আমি সংগঠনে দায়িত্ব লৈছোঁ বুলি, নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে আমি দায়িত্ব লৈছোঁ বুলি ইয়াতে হস্পিটেল অথৰিটিক জনাই গৈছিলোঁ। আৰু মানে ছুপাৰিণ্টেণ্ডেণ্ট ছাৰেও সেই কথাটো জানে, মই তেখেতক ফোনযোগে জনাইছিলোঁ ছাৰক। কিন্তু জনোৱাৰ পাছতো তেখেতসকলে কিয় নজনালে যে বেবীটোৰ অৱস্থাটো বেয়া হৈ আছে আৰু মৃত্যুৰ পাছত মানে জনাব কেনেকৈ পাৰিলে? সেই প্ৰশ্নটো আচলতে মোৰ আজি প্ৰশ্নবোৰ, সেই কথাখিনি তেখেতসকলে ক্লিয়াৰ কৰি দিব লাগে যে ইয়াতে বেবীক কেনেকৈ ৰখা হয়। আগতেও দেখি আহিছোঁ যে গোলাঘাট অসামৰিক ইয়াতে চিকিৎসালয়ত যে কেইবাটাও বেবীৰ আচলতে এনেকুৱা এটা ঘটনা হৈ আছে। আৰু এই ঘটনাটো এতিয়া হৈছে আমাৰ প্ৰশ্নবোধক হৈ গৈছে। আমি মানে ভাবিবলৈ বাধ্য হৈ গৈছোঁ যে বেবীটো কিজানি নেগলিজেঞ্চ কৰা হ'ল নেকি, যে যিহেতুকে তেখেতৰ কোনো নাছিলে লগত। আমি এগৰাকী অসহায় মহিলাক ৰাস্তাত পাই এটা সংগঠনে, আমি নিৰ্যাতিতা, গোটেই আমাৰ সকলোৱে জানে যে নদী আৰু নাৰী জাগ্ৰত শক্তি অসমত নিৰ্যাতিতা নাৰীসকলহে ইয়াত আছে। আৰু সেইসকল নাৰী আমি একগোট হৈ সেই বাইদেউগৰাকীক ৰিকুৱেষ্ট কৰি আমি এটা আশ্ৰমত সেই বাইদেউগৰাকীক ইমান দিনে ৰাখিছিলোঁ। ৰখাৰ পাছত বেবীটো সুস্থভাৱে জন্ম হোৱাৰ পাছত আজি পটককেনে যে বেবীটোৰ মৃত্যু হ'ল বুলি হস্পিটেল অথৰিটিয়ে আমাক জনালে, সেইটো বস্তুটো মোৰ প্ৰশ্নবোধক হৈ আছে। আৰু সেই কথাটো কিয়, কেনেকৈ হ'ল, কি কাৰণে হ'ল, গোটেই তদন্ত কৰিব আচলতে লাগে। মই ইয়াৰ পৰা আচলতে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ, এইটো অতি সোনকালে আমাক তদন্ত কৰি ইয়াৰ উত্তৰটো লাগে। আৰু আমি বাৰে বাৰে ফোন কৰি আছোঁ, মই এতিয়াও ফোন কৰি আছোঁ। তাৰে যিজন হুছেইন ছাৰ বুলি কৈছে, হুছেইন ছাৰ, মই তেখেতৰ নাম নাজানো, তেখেতলৈ মই কল কৰিছোঁ। তেখেতে মোক কৈছে কি হৈছে, তেখেতে কৈছে বুলি কৈছে যে বেবী ৰুমত থকা চিষ্টাৰক কৈ গৈছোঁ ৰাতিপুৱা যে বেবীৰ অৱস্থাটো বেয়া বুলি। তেতিয়া বেবী ৰুমত থকা চিষ্টাৰে কিয় নাজানিলে? কাৰণ আমাৰ বাইদেৱে তাতে এডমিট কৰিবলৈ আহোঁতে বেবী ৰুমৰ চিষ্টাৰক জনাই গৈছে যে মানুহগৰাকী হ'ল, মাকগৰাকী যিগৰাকীয়ে জন্ম দিছে সেইগৰাকী হ'ল অকণমান বিকলাংগ, গতিকে তেখেতে উঠি আহিব নোৱাৰে। গতিকে ইমানখিনি জনোৱাৰ পাছতো আমাৰ NGO বাইদেউগৰাকীলৈ ফোনটো কিয় নগ'ল, মোৰ সেইটো এটা প্ৰশ্ন। আৰু 2 নম্বৰ কথা, ছাৰক, ছুপাৰিণ্টেণ্ডেণ্ট ছাৰক বাৰে বাৰে ফোন কৰি আছোঁ, তেখেতে মোৰ ফোনটো ৰিচিভ কৰা নাই। গতিকে আমি এই কথাটো আমি মানে আপোনালোকৰ যোগেদি প্ৰশাসনক জনাবলৈ আমি